এইবাৰ আমি আগন্তুক যি আমাৰ খ্ৰীষ্টমাছ আছে, খ্ৰীষ্টমাছৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ নিউ ইয়েৰো শুভেচ্ছা জ্ঞাপন কৰি আমাৰ ৰাইজৰ মাজত এইবাৰ আমি 6500 পৰিয়ালক আমি বস্ত্ৰ বিতৰণ কৰিম খ্ৰীষ্টমাছ উপলক্ষে। ইতিমধ্যে কালি 500 কৰিছিলোঁ আৰু আজি 1400 পৰিয়ালক কৰিলোঁ। দুদিনত ইতিমধ্যে 1900 পৰিয়ালক আমি অলৰেডি বস্ত্ৰ বিতৰণ কৰিলোঁ। আৰু মই ভাবোঁ যে আমাৰ যি ৰাইজ আছে, ৰাইজৰ কাৰণে যি দুখীয়া ৰাইজ আছে, ৰাইজৰ কাৰণে এটা বস্তু, এটা ডাঙৰ বস্তু। কিয় চবেই আমাৰ এই অঞ্চল বহুত পিছপৰা অঞ্চল, ইয়াত মানুহে আমাৰ যিকোনো ফেষ্টিভেলেই হওক হয়তো চবেই এফৰ্ড কৰিব নোৱাৰে। তাৰ কাৰণে সজল ফাউণ্ডেশ্যনে আজি 2009 চনৰ পৰা আমাৰ দুৰ্গা পূজাই হওক, আমাৰ পবিত্ৰ ঈদে হওক, পবিত্ৰ বৰদিনেই হওক, চব ফেষ্টিভেলত মই ৰাইজৰ মাজত যাওঁ আৰু বস্ত্ৰ বিতৰণ কৰি আহিছোঁ। আৰু মই ভাবোঁ যে এইখিনি কাম যিমান দিনলৈকে মই জীয়াই থাকিম, MCLA থাকোঁ নাথাকোঁ, ৰাইজৰ লগত থাকি এইখিনি কাম মই কৰি যাম। মই ৰাইজক এইখিনি বাৰ্তা প্ৰেৰণ কৰিম যে আমাৰ বহুত ধুমধামছে বৰদিনটো মোৰ সমষ্টিত বহুত ধুমধামছে হ'ব লাগে। চব গীৰ্জাত আমাৰ নাচ হ'ব লাগে, ডেন্স হ'ব লাগে, ফূৰ্তি কৰিব লাগে আৰু চব ৰাইজে মিলি যাতে এনেকুৱা ঈশ্বৰ প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে যে আমাৰ অঞ্চলত যিমানখিনি ৰাইজ আছে, যি জাতি জনগোষ্ঠী আছে, চবেই আমি মিলা প্ৰীতিৰে আমাৰ জাগাৰ উন্নয়নৰ কাৰণে কাম কৰি যাব লাগে। এইখিনি মই ৰাইজক আহ্বান জনাইছোঁ আৰু ইতিমধ্যে মই অনুৰোধো কৰিছোঁ আৰু লগে লগে মই কৈছোঁ মোৰ কাৰণেও অলপ কৰিবলৈ, যাতে অলপ ভালদৰে ৰাইজৰ মাজত থাকি সেৱা কৰিব পাৰে।